নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 8ৰ SCRT আসামৰ যিখিনি ক্লাছ 8ৰ বিদ্যুৎ প্ৰবাহ ৰাসায়নিক ক্ৰিয়া চেপ্টাৰ 8 এইটো আমি আলোচনা কৰোঁ। এইটো তোমালোকৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সামত আহিব, সেইকাৰণে মই সোনকালে আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট, খালী ঠাই পূৰ কৰা। বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জুলীয়া পদাৰ্থই কি হয়? বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জুলীয়া পদাৰ্থই হয় এচিড, খাৰ আৰু লৱণ। তাৰপিছত খ নম্বৰটো, দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে কি ক্ৰিয়াৰ সৃষ্টি কৰে? ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। তাৰপিছত কপাৰ ছালফেট দ্ৰব্যৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ কপাৰ ছালফেট যদি দ্ৰব্য এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰা হয় তেতিয়া কি হয়? বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। বেটাৰীৰ ঋণাত্মক। তাৰপিছত বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক কি বোলে? বিদ্যুৎ লেপন বোলে। বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত বিদ্যুৎ লেপন দিয়া কাৰ্যক বিদ্যুৎ লেপন বোলে। এইখিনি তোমালোকে এই খালী ঠাইখিনি এক্সামৰ কাৰণে পঢ়িব লাগিব। তাৰপিছত কোনটো এক্সামৰ কাৰণে পঢ়িব লাগিব? 2 নম্বৰটো। এই যিবিলাক কুৱেশ্যন মই এনেকৈ বেলেগ কালাৰত দিছোঁ, এই কুৱেশ্যনবিলাক তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। যিবিলাক মই বেলেগ কালাৰত মানে এনেকৈ দিছোঁ, এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। জাষ্ট তোমালোকে যদি পঢ়িব খোজা মানে পঢ়িব পাৰা আৰু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। কি কৈছে 2 নম্বৰটো? যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰব্য এটা ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়। টেষ্টাৰৰ মুক্ত মূৰ দুটা এটা দ্ৰব্যত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই কি দেখায়? বিক্ষেপণ দেখুৱায়। কাৰণটো ব্যাখ্যা কৰিব। এইখিনি কুৱেশ্যনতে আছে। যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা এটা দ্ৰব্যত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই কি দেখুৱায়? বিক্ষেপণ দেখুৱায়। মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম। এইখিনি কুৱেশ্যনতে আছে। কাৰণটো এতিয়া হ'ল, পৰীক্ষাত যদি তোমালোকে এইখিনিও লিখা হৈ যাব। যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰব্যত সুমুৱাই দিয়া হয় ই দ্ৰব্যৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে। ই দ্ৰব্যৰ মাজেৰে বৰ্তনীটোত সম্পূৰ্ণ কৰি এনেকৈ লাগি যায়। বৰ্তনী সম্পূৰ্ণ হ'লে বিদ্যুৎ চালিত হয় আৰু যেতিয়া ইয়াত লাগি ধৰে তেতিয়া কি হয়? বিদ্যুৎ চালিত হয়। বিদ্যুৎ চালিত হ'লে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপণ ঘটায় আৰু যেতিয়া বিদ্যুৎ চালিত হয় তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই তাত চালিত হ'লে তাত কি হয়? চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু এই চুম্বক শলাৰ বিক্ষেপণ ঘটোৱায়। এইটো এনেকৈ 29 অ দিব পাৰা। তাৰপিছত এইটো তোমালোকে পঢ়ি ল'বা, মই পঢ়ি নিদিওঁ। 3বিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ এইটো পৰীক্ষাত দেখুওৱা হৈছে চুম্বক শলাৰ বিক্ষেপণ ঘটিব। কি কি? নিমখ পানী, হাইড্ৰক্লৰিক এচিড আৰু কপাৰ ছালফেট। তাৰপিছত 4 নম্বৰটো তোমালোকে পঢ়ি ল'বা। 5 নম্বৰটোও তোমালোকে পঢ়ি ল'বা। এইবিলাক পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, এইটো ইম্পৰ্টেণ্ট হয়। বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে। এইটো পৰীক্ষাৰ কাৰণে 5 ষ্টাৰ দিয়া আহিব পাৰে। যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ? যদি নকৰে বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে, ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত। যেতিয়া পানীত লৱণ দ্ৰৱীভূত কৰা হয় তোমালোকে মনত ৰাখিবা, পানীৰ লগত যদি লৱণ যোগ দিয়া তেতিয়াহ'লে সেই পানীয়ে কি কৰে? বিদ্যুৎ পৰিবহণ কৰে আৰু এইটো তোমালোকে ক্ষতি কৰিব পাৰে, মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে? ব্যাখ্যা কৰা। যেতিয়া ক'ৰবাত জুই লাগে তেতিয়া অগ্নি নিৰ্বাপক জোৱানসকলে কি কৰে? পানীৰ ছটিয়াই দিয়াৰ আগতে বিদ্যুৎ যোগানটো বন্ধ কৰি দিয়ে। কিয় কৰে? কাৰণ এই অগ্নি নিৰ্বাপকে যিটো পানী জুই নুমুৱাবলৈ ব্যৱহাৰ কৰে সেই পানীত কি থাকে? লৱণ থাকে আৰু লৱণ হৈছে বিদ্যুতৰ পৰিবাহী। সেইকাৰণে এইটো কি? বিজুতি ঘটাব পাৰে আৰু মৃত্যুও হ'ব পাৰে। অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয়। ইয়াত কি থাকে? লৱণ মিশ্ৰিত হৈ থাকে। ফলত ই পৰিবাহী হয়। যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাৰৰ ওপৰত পৰে, যদি এই পানী বিদ্যুৎ চালিত হৈ থকা
বিদ্যুৎ চলি থকা তাৰৰ ওপৰত পৰে তেতিয়া পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব। পানীৰ মাজেদি তেতিয়া কি হয় বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব। সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। তাৰপিছত 8 নম্বৰটো উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰা। এটা শিশুৱে কি কৰিলে টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। সাগৰৰ পানীৰ ক্ষেত্ৰত দেখিলে যে চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো কি হ'ব? কাৰণটো হ'ল যে সাগৰৰ পানীত নিমখ বেছি থাকে আৰু নিমখ বেছি থাকিলে বিদ্যুৎ বেছিকৈ পৰিবাহী হয় আৰু পৰিবাহী হয় মানে চুম্বক শলাৰ অধিক বিক্ষেপণ হয়। এইটোৱে কাৰণ। সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে, গতিকে ই বিদ্যুৎ পৰিবাহী হয়। সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হয়। 9 নম্বৰ, ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? যেতিয়া ধাৰাসাৰ বৰষুণ হৈ আছে তেতিয়া বিজুলী মিস্ত্ৰীয়ে ঘৰৰ বাহিৰত বৈদ্যুতিক তাৰৰ মেৰামতি কৰাটো মানে কি নে? নিৰাপদ নে এইটো বিপদ হয়? এইটোৰ এনচাৰটো হ'ল ধাৰাসাৰ বৰষুণৰ সময়ত ঘৰৰ বাহিৰত কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। কাৰণ বৰষুণৰ পানীত কি মিহলি হৈ থাকে? আমি গমেই পাওঁ যে বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে আৰু এই পানী কি হ'ব পাৰে মানে বিদ্যুৎ পৰিবাহী। এই আম্লিক পানীখিনি কি হয় বিদ্যুৎ পৰিবাহী আৰু সেইকাৰণে মিস্ত্ৰীজন মানে বিজুতি ঘটি মৃত্যুও হ'ব পাৰে। সেইকাৰণে বৰষুণৰ সময়ত পানীৰ কাম মানে বিদ্যুতৰ কাম বা পানীত বিদ্যুতৰ কাম কৰিব নালাগে সহজতে। আমি ঘৰৰ মানুহেও কৈ থাকে ন যে বৰষুণ আহিছে এই তাঁৰডাল নুচুবি, সেইকাৰণে এই কুৱেশ্যনটোও ইম্পৰ্টেণ্ট হয়। তাৰপিছত যে প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল, মানে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল। গতিকে তাই পৰিষ্কাৰ কাঁচৰ গিলাচ এটাত বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে পৰীক্ষা কৰিলে। মানে পাতিত পানী আৰু বৰষুণৰ পানী মানে পাতিত পানীৰ নিচিনাই বৰষুণৰ পানী ভাল বুলি শুনিলে। সেইকাৰণে অলপ সংগ্ৰহ কৰি টেষ্টাৰেৰে পৰীক্ষা কৰিলে। তাইক কেম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে আৰু সেইটোত কম্পাছ শলাৰ কি দেখিলে? বিক্ষেপণ দেখিলে। কাৰণ বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও কি হয় বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু আম্লিক হৈ পৰে। পাতিত পানীৰ নিচিনাই ভাল, তাতে বিদ্যুৎ পৰিবহণ নহয়। কিন্তু কি হয় বায়ুমণ্ডলত যেতিয়া গেছৰ লগত এইটো মিলি যায় তেতিয়া আম্লিক হৈ পৰে, গতিকে ই বিদ্যুৎ পৰিবাহী। গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্ৰহেলিকাইক টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিব। তাৰপিছত 11 নম্বৰটো তোমালোকে পঢ়ি ল'বা, এইটো পৰীক্ষাত নাহে। তোমালোকৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰিব কৈছে। কি কম দামী অলংকাৰবোৰ এইবিলাক। তাৰপিছত 12 নম্বৰ ক্ৰিয়াকলাপটো মই এনচাৰটো কৰি দিছোঁ, তোমালোকে লিখি ল'বা, এইবিলাক পৰীক্ষাত নাহে। এই চেপ্টাৰটোত এইখিনিয়ে কুৱেশ্যন আছিল। মই যিবিলাক কুৱেশ্যন মানে বেলেগ কালাৰেৰে ব্লু কালাৰেৰে ফাৰ্ষ্টৰটো ৰেড কালাৰেৰে দিছোঁ, এইখিনি তোমালোকে পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। এইখিনি নপঢ়াকৈ তোমালোকে পৰীক্ষাত নাযাবা। আৰু বাকীখিনি সহজতে পৰীক্ষাত নিদিয়ে, এইবিলাক নপঢ়িলেও কথা নাই, কিন্তু লিখি লৈ এবাৰ হ'লেও ৰিডিং পঢ়ি পৰীক্ষাত যাবা যদি তোমালোকে ফাৰ্ষ্ট ছেকেণ্ড ভাল নম্বৰ পাব খোজা। ভিডিঅ'টোত এইখিনিয়ে আছিল। প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ ছ' মাছ।